নমস্কাৰ আজি হৈছে ৩১ মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটা খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহৰ সময়সীমা এইবাৰ ১ৰ পৰা ১০ তাৰিখ নহয় ১ৰ পৰা ২০ জুনলৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী একেলগে সংগ্ৰহ কৰক ১০৫ কিলোগ্ৰাম চাউল এই মুহূৰ্তৰ খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহৰ সময়সীমা ১ৰ পৰা ২০ জুনলৈ চলিব বিশেষ অন্ন সেৱা দিন আৰু যি অন্ন সেৱা দিন আগলৈ আছিল ১ৰ পৰা ১০ তাৰিখ আৰু এতিয়া আৰু ১০ দিন বঢ়াই দিছে ৰাজ্য চৰকাৰে একেলগে লাভ কৰিব ১৫ কেজিকৈ চাউল অন্তদয়া অন্ন যোজনাৰ অধীনত ১০৫ কিলোগ্ৰাম চাউল পাব হিতাধিকাৰীয়ে আৰু কোন পৰিয়ালত কিমান সদস্য দুজন সদস্যৰ ঘৰত পাব ৩০ কেজি চাউল তিনিজন সদস্যৰ ঘৰত পাব ৪৫ কেজি চাউল আৰু কিয় পাব সবিশেষ জনাইছো গতিকে ভিডিঅ'খন চাই থাকক আৰু যদিহে লাইক কৰা নাই লাইক দিয়ক এটকা ভিডিঅ'খনত আৰু ৪জন সদস্যৰ ঘৰত ৬০ কেজি চাউল লাভ কৰিব এইবাৰ আৰু ৫জন সদস্যৰ ঘৰত ৭৫ কেজি চাউল লাভ কৰিব এইবাৰ ১ৰ পৰা ২০ জুনৰ ভিতৰত আৰু ৬জন সদস্যৰ ঘৰত ৯০ কেজি চাউল লাভ কৰিব লগতে ৩ মাহৰ ৰেচন লাভ কৰিব একেলগে আৰু সেইবাবেই বেছিকৈ চাউল লাভ কৰিব এইবাৰ ৰেচনৰ হিতাধিকাৰী আৰু ১ৰ পৰা ২০ তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব এই ৰেচন আহি গ'ল ৰেচন সংগ্ৰহৰ নতুন নিয়ম নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য আৰু ১ জুনৰ পৰা ২০ জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৩ মাহৰ ৰেচন আৰু EPOS মেচিনত ৩বাৰকৈ দিব লাগিব ফিংগাৰপ্ৰিণ্ট আপুনি যেনেদৰে সাধাৰণতে এবাৰকৈ ফিংগাৰপ্ৰিণ্ট দি ৰেচন লাভ কৰিছিল এইবাৰ কিন্তু ১ৰ পৰা ২০ জুনৰ ভিতৰত আপুনি ৩বাৰকৈ ফিংগাৰপ্ৰিণ্ট দি ৩ মাহৰ ৰেচন সংগ্ৰহ কৰিব লাগিব আৰু সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক আৰু নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা ইয়াৰ পূৰ্বে EPS মেচিনত এবাৰ দিবলগীয়া হৈছিল ফিংগাৰপ্ৰিণ্ট কিন্তু এইবাৰ আপোনাক ৩বাৰ ফিংগাৰপ্ৰিণ্ট দিব লাগিব আৰু ৰেচন নাপালে দিয়ক অভিযোগৰ বাবে মুকলি কৰা হৈছে 1967 নম্বৰ আকৌ এইটো নম্বৰ হৈছে নম্বৰটো নোট কৰি লওক 180034536111 আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ আমি খবৰটো জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো অহা ১ অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল ২৫০ টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ লগতে আশা কৰ্মীৰো বৃদ্ধি হ'ব দৰমহা এই মুহূৰ্তৰ খবৰ এছবি অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অহা ১ অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীক উদ্দেশ্যি এলানি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অহা ১ অক্টোবৰৰ পৰা ২৫০ টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাইল নিমখ আৰু চেনি অহা ১ অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে লাখ লাখ বিদ্যুৎ উপভোক্তাকো ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো ১ অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ কিয়নো এইবাৰ নতুনকৈ ৩৭ লাখ হিতাধিকাৰীয়ে পাব অৰুণোদয় 3.0 ধন লাভৰ বাবে কেনেদৰে কৰিব আবেদন সবিশেষ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা নতুনকৈ 3.0 অন্তৰ্ভুক্ত হ'ব 3.0 অন্তৰ্ভুক্ত হ'ব ৩৭ লাখ মহিলা আৰু কোন মহিলাই নতুনকৈ কৰিব পাৰিব আবেদন সবিশেষ জনাই যাম প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা ১ নম্বৰত বিধৱা অবিবাহিতা বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব অৰুণোদয় 3.0 নতুনকৈ আবেদন ২ নম্বৰত তৃতীয় লিংগৰ ব্যক্তি দিব্যাংগ অধিকাৰ আইন ২০১৬ত অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন ৩ নম্বৰত চৰকাৰী পঞ্জীয়নকৃত আৰু বৃদ্ধাবাসত বাস কৰা মহিলা ৪ নম্বৰত পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন যদি বৃদ্ধ বা দিব্যাংগ হয় তেন্তে কৰিব পাৰিব অৰুণোদয় 3.0 নতুনকৈ আবেদন ৫ নম্বৰত আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা ৬ নম্বৰত
ভিক্ষাবৃত্তিত নিয়োজিত মহিলাই লাভ কৰিব সুবিধা 7 নম্বৰত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব অৰুণোদয় 3.0 সুবিধা আৰু আপুনি শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰসমূহ হৈছে আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড লগতে এখন ৰঙীন ফটো বেংক একাউণ্টৰ জেৰক্স কপি যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই তেন্তে শীঘ্ৰে কৰক আবেদন কৰিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা সাৱধান বতৰে ল'ব ভয়ংকৰ ৰূপ আজি আৰু কাইলৈ ৰেড এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 7 দিনলৈ ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে ৰেড এলাৰ্ট 29 আৰু 30 মেত অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট মুছলধাৰ বৰষুণৰ লগতে আহিব ধুমুহা 29 মেৰ পৰা 7 জুনলৈকে জাৰি কৰা হৈছে এলাৰ্ট আৰু অসম আৰু মেঘালয়ৰ বাবে জাৰি কৰা হৈছে এই ৰেড এলাৰ্ট ধুবুৰী দক্ষিণ শালমাৰা মানকাচৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা পশ্চিম কাৰ্বি আংলং আৰু কৰিমগঞ্জৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কোকৰাঝাৰ চিৰাং বাক্সা নলবাৰী কামৰূপ মেট্ৰ কামৰূপ গ্ৰাম্য মৰিগাঁও নগাঁও হোজাই ডিমা হাছাওৰ লগতে কাছাৰ হাইলাকান্দি শোণিতপুৰ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বিশ্বনাথ লখিমপুৰ ধেমাজি কাৰ্বি আংলং গোলাঘাটৰ লগতে যোৰহাট মাজুলীত য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু আপোনাৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা জনাওক আমাৰ কমেণ্ট বক্সত আৰু আগন্তুক 7 দিনলৈ ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে ৰেড এলাৰ্ট আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ মুছলমানক বিদেশী সমস্যা সমাধানৰ নামত অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে য'তে ত'তে মুছলমান লোকক ধৰি মাৰপিট কৰি সীমান্তত এৰি আহে স্বদেশী বিদেশী হিন্দু মুছলমান কৰি ৰাজনীতি কৰিব বিচাৰিছে এই চৰকাৰে অবৈধ বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰৰ ভূমিকাক লৈ সৰব হৈছে এইবাৰ বিধায়ক গৌৰৱ গগৈ ক্ষমা কৰিব বিধায়ক অখিল গগৈ অবৈধ বাংলাদেশী খেদাৰ নামত সংখ্যালঘুক টাৰ্গেট কৰিছে চৰকাৰে আৰু বিদেশী নামৰ বিষয়টোক বিজেপি চৰকাৰে নিৰ্বাচন আহিলে দাঙি ধৰে এই মন্তব্য বিধায়ক অখিল গগৈৰ আৰু বিদেশী ধৰাৰ নামত বিজেপি চৰকাৰৰ নাটকক সমৰ্থন নকৰোঁ আৰু বিজেপি চৰকাৰে বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰিব নোখোজে যদি চৰকাৰৰ সঁচাকৈ বিদেশী খেদাৰ মন আছিল তেন্তে প্ৰথমে চিনাক্ত কৰি ল'ব লাগিছিল আৰু এনআৰচিখন সম্পূৰ্ণ কৰাটোৱে বিদেশী খেদাৰ একমাত্ৰ উপায় এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আৰু মুছলমানক বিদেশী সমস্যা সমাধানৰ নামত অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে য'তে ত'তে মুছলমান লোকক ধৰি মাৰপিট কৰি সীমান্তত এৰি আহে বুলি মন্তব্য অখিল গগৈৰ আৰু স্বদেশী বিদেশী হিন্দু মুছলমান কৰি ৰাজনীতি কৰিব বিচাৰিছে এইখন চৰকাৰে